প্ৰথমতে চাক এইটো ব্লাউজৰ মেজাৰমেন্টত মই আজি এইটো বেক সাইডত এনেকা ৰাউন্ড দি পেলাই এইটো ডিজাইনত যেটো আপোনালোক ফটো দেখা পাইছে থাম্বনেল দেখা পাইছে প্ৰথমতে সেইটো ফটো মতনে বেক সাইডটো এনেকা হ'ব আগ সাইডটো এনেকা মানে ব্ৰা কাট হ'ব কি হিচাপত কাটিং কৰিবলা আজি আপোনালোক মই দেখাম ভিডিওটো অলপ স্কিপ নকৰিব যদি আপোনালোক ভাবে যদি এনেকা ডিজাইন দি পেলাই ব্ৰা কাট ব্লাউজ আপোনালোক কাটিং কৰিব গজা আৰামত আপোনালোক কাটিং কৰিব কেনেকৈ প্ৰথমতে চাক এইটো ব্লাউজৰ মেজাৰমেন্ট দিছে এইটো ব্লাউজ মই নিজেই চিলাইছো এটো ব্লাউজৰ মেজারমেন্ট দিছে প্ৰথমতে মই মেজারমেন্টটো লৈ লম লৈ পেলে তাৰ পিছত আপোনালোকক মই কাটিং কৰি দেখাম যে এইটো ডিজাইনত কি হিচাপত ব্ৰা কাটিব লাগে প্ৰথমতে চাক এইটো মই ব্লাউজৰ দীঘলটো মেজারমেন্ট কৰিছো দীঘলটো 14 ইঞ্চি দীঘল আছে তাৰ পিছত মই ইয়াতে সাইডত লিখি লম চাক এইটো মই 14 ইঞ্চি লিখি লৈছো লিখি লোৱাৰ পিছত তাৰ পিছত বডিটো কিমান খিনি আছে সেইটো আপোনালোক লিখি লব বডিটো আছে চাক 42 মানে 21 ইঞ্চি আছে টোটাল 42 সাইজ মানে কব গলে 40 সাইজৰ ব্লাউজ আছে এটো সাক 21 আছে 21 মানে 42 হয় তাৰ পিছত মই ইয়াতে ককালটো জুখলম ককালটো কিমান খিনি আছে ককালটো 34 আছে নহলে বডিটো আছে 42 ব্লাউজৰ পৰা মেজারমেন্ট লৈ আছে আর ককালটো আছে 34 এটো হয় আপোনাৰ এতিয়া সাক আকসারে সাইডটো ইমানখিনি ডিপি হ'ব ইমানখিনি ডিপ হ'ব আর হাতটো সুটি হাত হ'ব কি হিসাবত মেজারমেন্ট ব্লাউজৰ পৰা মেজারমেন্ট লৈ কাটিং কৰে আজি আপোনালোক মই দেখাই দিম আজি আপোনালোক চাব খোজে আৰামত আপোনালোক ভিডিওটো চাই থাকক শিকিব খুজিলে আৰামত আপুনি শিকিব পাৰিব প্ৰথমত আপোনালোক কি কৰিব প্ৰথম সাক যিমানখিনি আপোনালোক সিলনিৰ কাৰণে মেজারমেন্ট ৰাখে মানে সৰি যিমানখিনি আপোনালোক সিলনিৰ কাৰণে কাপোৰ এক্সট্ৰাকে ৰাখিব গৈ সিমানখিনি আপোনাৰ প্ৰথমতে ইয়াতে এটা মাৰ্জিন মাৰি ল'ব মার্জিন মারিলে এনাকে মার্জিন মারিলো মার্জিন মারি পিটে তার পিছত আপনার ব্লাউজটো প্রথম আপনার 14 ইঞ্চি দীঘল আছে আপনারা ইয়ার পৰা আপনার 14 ইঞ্চি মেজারমেন্ট কৰি লব সাকম 14 ইঞ্চি এফালে আপনার আরো একটা হেৰি মার্জিন মারি লব তেতিয়া আপনার কাপড়টো মানে ব্লাউজৰ হেৰিটো বরাবর সিধা সিধি হ'ব সিধা সিধি হওয়ার পিছত আপনার এতিয়া বহুতে ভাবিব যে এনেকা ডিজাইনৰ আৰ্মল কিমানখিনি দিব লাগে সাক এটা 42 আছে 40 উপৰত সাইজ আছে কবলে 40 সাইজৰ ব্লাউজ এটো কিমানখিনি দিব লাগে জানে 6 ইঞ্চি 2 সুতত আপোনালোকে দিব 6 ইঞ্চি 2 সুত আৰ্মল দিব এটো মানে বটনেক টাইপৰ হ'ব সেই কাৰণে 6 ইঞ্চি 2 সুতত দিব ইফালে আপোনালোকে 6 ইঞ্চি 2 সুতত দিব দি পেলে দুইটা বরাবর কৰি সিধা কৰি আপনারা মার্জিন মারি লব সাক বরাবর করে মার্জিন মারি লিছো মারি লোৱাৰ পিছত প্ৰথম আপোনালোকে কি বহুত ভাবি আছে যে এইটো হিসাবত আপোনাৰ শোল্ডার কিমানখিনি দিব এইটো যদি 40 ৰ ওপৰত আছে সাক এটা 42 বডিটো আছে সেই কাৰণে মই কিমানখিনি দিম জানে আপুনি ইয়াতে মই 14 ইঞ্চি শোল্ডারটো 14 ইঞ্চি দিম 14 ইঞ্চি ইয়াতে সাক মই 14 ইঞ্চি শোল্ডার দিছো তাৰ পিছত এইটো বরাবর কৰি আপোনাৰ 14 ইঞ্চি শোল্ডার দিব শোল্ডার দি পেলে ইয়াতে বডি কিমান আছে 42 হলে কিমান হয় আপোনালোকে হেতু হিসাব কৰি লব 10.5 ইঞ্চি হয় 10.5 ইঞ্চি এইটো বডিৰ মেজারমেন্টটো এতে মাৰি দিব 10.5 ইঞ্চি হয় 10.5 ইঞ্চি মারি দিছো এটা ককাল আছে 34 হলে কিমান হয় আপনার হেতু 8.5 হয় মই 8.5 ইঞ্চি দি দিছো দিয়ার পিছত 1 ইঞ্চি আপনার টেকিন যে মারব টেকিনৰ কাৰণে 1 ইঞ্চি দিব ইয়াৰ পৰা টেকিন আপোনাৰ কি কৰিব জানে 4 ইঞ্চি দূৰত আপোনাৰ টেকিনৰ মার্জিনটো মাৰি দিব মার্জিন মারি দি ইয়াৰ পৰা 5 ইঞ্চি লকে 5 ইঞ্চি ওপৰলৈকে আপোনাৰ মার্জিন দিব টেকিন দিব ইয়াতকৈ বেছি নহয় এইটো সাক মই টেকিন হেৰিটো ইয়াতে মাৰি দিছো মাৰি দি এইটো টেকিনৰ কাৰণে মাৰি দিছো মারি দিয়ার পিছত আর্মলৰ শেপটো আপনারা কিমানখিনি দিব জানে আপনারা ইয়াতে আর্মলৰ শেপটো আপনারা হাফ ইঞ্চি আর্মলৰ শেপ দি দিব শেপ দি এইটোৰ পৰা এইখিনিলৈকে আপনারা যাক মার্জিন মাৰিছো মার্জিন এইটো ইয়াৰ পৰা হাফ ইঞ্চি দি দিছো দি দিয়াৰ পিছত এইটো ধুনিয়া কৰি আপনারা রাউন্ড কৰাই লব রাউন্ড করে এইটো দুইটা মার্জিন আমি ধুনিয়াকে মার্জিন মারি লব মার্জিন মারি পেলে এটা এক্সট্রাকে মার্জিন কিমানখিনি ৰাখিব এক্সট্রাকে কাপড় আপনার হেৰি কৰি কাৰণে যিমানখিনি ৰাখে আপোনাৰ ইচ্ছা মতন ৰাখি দিব মই ইমানখিনি ৰাখি দিছো ৰাখি দিয়া চকৰ মার্জিনটো বহুত মোটা হৈ গৈছে তাৰ পিছত আমি গলৰ ডিপটো যে দিব আপোনাৰ নহলে গলৰ ডিপটো 3 ইঞ্চি দিয়ে যিকোনো ব্লাউজত আপোনাৰ 3 ইঞ্চি দিয়ে এইটো আপোনাৰ গলৰ ডিপটো কিমানখিনি দিব এটা 42 সাইজ আছে সেই কাৰণে মই 4.5 ইঞ্চি দিছো এটা সাক মই 4.5 ইঞ্চি গলৰ ডিপটো দি দিছো আপোনাৰ এফালে এইটো সাক 4.5 ইঞ্চি এফালে আপোনাৰ 4.5 ইঞ্চিত গলৰ ডিপটো দি দিব দি পেলাই এইটো আপোনালোকে মার্জিন মাৰি লব
চাওক এইটো মই মাৰ্জিন মাৰি লৈছো এটা ব্ৰা কাট হ'ব ব্ৰা কাট হলে প্ৰথমতে আপোনালোকে কি কৰিব জানে ইয়াৰ পৰা হেৰিটো দি দিব এইটো চাওক এইটো যিমানখিনি আছে ইমানখিনি দিম মই আপোনালোকে দিবা খোজে ইমানখিনি দিব এইটো বেলটো কিমানখিনি আছে বেলটোৰ মেজাৰমেণ্টটো 3.5 ইঞ্চি আছে এফালে জুখি ল'ব কিমানখিনি আছে এফালে 2.5 ইঞ্চি আছে মই এইখিনিত মই 2.5 ইঞ্চি দি দিম 2.5 ইঞ্চি দিছো এফালে মই 3.5 ইঞ্চি দি দিম দি দিছো দি দিয়াৰ পিছত এইটো এনেকৈ স্কেলে দি ধুনীয়াকৈ এইটোৰ লগত আপোনাৰ শেপটো ধুনীয়াকৈ মাৰি ল'ব বেলটো হৈ গৈছে হৈ যোৱাৰ পিছত তাৰ পিছত আপোনাৰ আকৌ ব্লাউজটো ল'ব লৈ পেলাই এইখিনি টুকুৰ বহলটো যে আছে কিমানখিনি আছে সেইটো আপোনালোকে চাই ল'ব টুকুৰ বহলটো যিমানখিনি আছে এটা 6.5 ইঞ্চি আছে আপোনালোকে কি কৰিব ইয়াৰ পৰা 6.5 ইঞ্চি টুকুৰ বহলটো দি দিব টুকুৰ বহলটো দি দিব এটা ডিপটো চাওক এইটো ডিপটো কিমানখিনি আছে সেইটো আপোনালোকে জুখিব এনাওকে জুখি আপোনালোকে কাটিব খুজিছে আৰামত এইটো চাওক 5.5 ইঞ্চিত আছে ইয়াৰ পৰা মই 5.5 ইঞ্চিত হেৰি টুকুৰ হেৰিটো 5.5 ইঞ্চি দি দিছো দি দিয়াৰ পিছত এতিয়া চাওক হেৰি হৈ গৈছে এতিয়া ইয়াৰ পৰা আপোনাৰ এইটোৰ লগে ধুনীয়া কৰি ৰাউণ্ডটো ঘূৰাই ল'ব এতিয়া চাওক মই ধুনীয়া কৰি ৰাউণ্ডটো ঘূৰাই লৈছো আপোনাৰ এনেকৈ ঘূৰাই ল'ব ঘূৰাই লোৱাৰ পিছত এতিয়া চাওক আপোনালোকে এতিয়া ফ্ৰণ্ট ডিপ কিমান আছে এতিয়া চাওক ফ্ৰণ্ট ডিপ কিমান আছে ফ্ৰণ্ট ডিপ আছে কিমান চাওক এটা 7.5 আছে মই ইয়াৰ পৰা 7.5 লগে ফ্ৰণ্ট ডিপ এইটো এইখিনিলৈকে আছে মই এইখিনিলৈকে ফ্ৰণ্ট ডিপ দি দিম এতিয়া চাওক এইটো ফ্ৰণ্ট ডিপ হৈ গৈছে এইটো মই ইয়াতে নাকাটো মানে মাৰ্জিন মাৰি তাৰপিছত হেৰি তাৰপিছত আপোনালোকে কি কৰিব এতিয়া টুকিৰ মিডিল চেণ্টাৰ কিমানত আছে ইয়াতে আপোনাৰ পাৰিলে এনেকেও জুখিব পাৰিব আপোনালোকে যে ভাবে যে ইয়াৰ পৰা মই ডাইৰেক্ট ফিতা দি জুখিব খোজে ফিতা দি 10 ইঞ্চি তলত আছে মই ইয়াৰ পৰা 10 ইঞ্চি তলত টুকিৰ হেৰিটো দি দিম দি পেলাই ইয়াৰ পৰা আপোনালোকে শেপ মাৰি এনেকৈ শেপ মাৰি দিব চাওক এইটো হিচাপত যেনেকৈ মই শেপ মাছো এইটো হিচাপত আপোনাৰ শেপ মাৰি দিব তাৰপিছত ইয়াৰ পৰা আপোনাৰ এইটো শেপ মাৰি দিব মাৰি দি পেলাই এইটো আপোনাৰ কমসে কম 2 ইঞ্চি এটা বেছি হৈ গৈছে মই 2 ইঞ্চি দিম এইটো 2 ইঞ্চি ৰাখিব এতিয়া চাওক এইটো পুৰা মোৰ ড্ৰয়িং হৈ গৈছে এইটো হিচাপত আপোনালোকে কাটিং কৰিব যে আপোনালোকে যদি এনেকুৱা ডিজাইনত যদি আপোনালোকে ব্ৰা কাটত যে কাটিং কৰিব যে আৰামত এইটো হিচাপত যে কাটিং কৰে আৰামত কাটিং কৰিব প্ৰথমতে মই এইখিনি কাটিং কৰিম তাৰপিছত আপোনালোকে বাকীখিনি আপোনালোকক মই দেখাই দি আছো চাওক এইখিনি মই কাটিং হৈ গৈছে হৈ যোৱা এইখিনি মই ক'ব পাহৰি গৈছো আপোনালোকে প্ৰথমতে কি কৰিব জানে ইয়াতে আপোনালোকে জুখি চাব ইয়াতে এইটোত আপোনালোকে কিমানখিনি আৰ্মল আছে আৰ্মলটো মই আপোনালোকক কোৱা নাই এইটো ইয়াৰ পৰা আপোনাৰ জুখি চাব আৰ্মলটো কিমানখিনি আছে এইটো এনেকৈ আপোনাৰ পুৰা এনেকৈ জুখি চাব ইয়াতে চাওক 18 ইঞ্চি আৰ্মল আছে আপোনালোকে ইয়াৰ পৰা আপোনাৰ 18 ইঞ্চি হৈছে না নাই আপোনাৰ সেইটো আগতে চাই ল'ব আৰ্মল যদি ঠিক নহয় আপোনাৰ ব্লাউজ টাইট হৈ যাব চাওক ইয়াতে 18 ইঞ্চি আৰ্মল হৈছে না নাই চাওক পুৰা 9 ইঞ্চি হৈছে মোৰ এইটো পুৰা 9 ইঞ্চি আৰ্মল পুৰা 18 ইঞ্চি আছে এইটো আপোনাৰ আৰ্মলটো জুখি ল'ব প্ৰথমতে চাওক এইটো মই চিলুনিৰ কাৰণে এক্সট্ৰাকে কাপোৰ ৰাখি লৈছো আপোনালোকে এনেকৈ যে কাটিং কৰিব যে এনেকৈ চিলুনিৰ কাৰণে এক্সট্ৰাকে কাপোৰ ৰাখি ল'ব তেতিয়া মোৰ কাটিং হৈ গৈছে বাকীখিনি কেনেকৈ কাটিং কৰিব সেইটো আপোনালোকক মই দেখাই দি আছো এতিয়া চাওক আপোনালোকে এইখিনি হৈ গৈছে হৈ যোৱাৰ পিছত প্ৰথম আপোনালোকে এইখিনি যে কাপোৰ বাচিব ইয়াৰ পৰা আপোনাৰ বেলটো ওলাই ল'ব এইটো চাওক মই এনেকুৱাকে বেল ওলাই লৈছো এইটো ইয়াৰ পৰা এনেকুৱাকে এটা দাগ দি দিব এইফালে এটা দাগ দি দিব এইফালে এটা দাগ দি দিব আপোনাৰ এইটো বৰাবৰ কৰি আপোনালোকে দাগ মাৰি দিব দাগ মাৰি দি পেলাই ইয়াতে চাব টেকিনৰ কাৰণে যে আপোনাৰ 1 ইঞ্চি ৰাখছে এই বেলটো যে আপোনাৰ ইয়াৰ পৰা আপোনাৰ 1 ইঞ্চি কাপোৰ এৰি দিব লাগিব এইটো হল পুরাপুরি বেল্টৰ কাৰণে ইয়াৰ পৰা আপোনাৰ 1 ইঞ্চি কাপোৰ এৰি দিব লাগিব এৰি দিলে আপোনাৰ কাটিং কৰিব ক্লিয়াৰ কাৰণে বেল্টত আপোনালে টেকিন না মাৰে ইয়াতে টেকিন ওপৰ বেল্টটো টেকিন নহয় এইটো কাৰণতে আপোনাৰ 1 ইঞ্চি এৰি দিব লাগিব এনেকৈ মাৰ্জিন মাৰি আপোনাৰ এইটোৰ লগত এইটো হিচাপত মাৰ্জিন মাৰি ল'ব লাগিব এইটো চাক হৈ গৈছে এটা মাত্ৰ বেল্টটো কাটিং কৰিম এটা চাক মই মাৰ্জিনটো আছে যে মই আপোনাক এটো কোৱা নাই
এইটো চাক এইটো ইয়াতে যিমানখিনি মাৰ্জিন মাৰছো মই সব ফিক্স মেজাৰমেণ্ট মাৰছো মানে সব ফিক্স এইটোৱে ফিক্স হ'ব আপোনাৰ এইটো মাৰ্জিনৰ পৰা মই উঠাই যে সব আপোনালোকে কি কৰিব কাটিং কৰিব খুজে যদি আপোনাৰ সব চিলনি মাৰ্জিন ৰাখি আপোনালোকে কাটিং কৰিব এটা চাক মই এইটো ফিক্স মেজাৰমেণ্ট এইটো মানে ফিক্স মাৰ্জিন ইয়াৰ পৰা মই চিলনি কৰিম যে এইখিনি মাৰ্জিন মই ৰাখি কাটিং কৰিম যেনেকুৱা এইটো কাটিং কৰি আছো এইটো হিচাপত চিলনি মাৰ্জিন ৰাখি আপোনালোকে কাটিং কৰিব ইমানখিনি মই চিলনি কৰিম যে এই কাৰণে ইমানখিনি মই চিলনি মাৰ্জিন ৰাখি লৈছো ৰাখি লৈ কাটিং কৰিছো আপোনালোকে এইটো হিচাপত চিলনি মাৰ্জিন ৰাখি কাটিং কৰিব এতিয়া চাক মোৰ বেলটো কাটা হৈ গৈছে হৈ যোৱাৰ পিছত এতিয়া মই কাটিং কৰিম এইটো পাৰ্টটো মই কাটিং কৰিম এইটো চাক মই যে এইটো পাৰ্ট আছে যে মই এইটো পাৰ্টটো কাটিং কৰিম এইটো এনেকুৱা ধুনীয়া কৰি বহাই প্ৰথমতে কি কৰিব এইটো ইয়াৰ পৰা এইটো সাইডৰ পৰা ইমানখিনি মাৰ্জিন উঠাই ল'ব তাৰ পিছত ইয়াতে মই চিন দি ল'ব মই চিন দিব দিয়া নাই ইয়াতে চিন দি দিব ইয়াতে মাৰ্জিন উঠাব ইয়াতে মাৰ্জিন আৰু এইটো উঠাব আৰু এইটো উঠাব এই দুটা মাৰ্জিন উঠাই ল'ব নহলে আপোনাক কাটিব নোৱাৰিব চাক এই দুটা মাৰ্জিন মই কেচি দি দাগ দি লৈছো দি উঠা হৈ গৈছে তাৰ পিছত এইখিনি মই কাটিং কৰিম এইখিনি হৈ গৈছে হৈ যোৱাৰ পিছত এইটো মই এই পাৰ্টটো উঠাই ললো চাক ইয়াৰ পৰা দুটা দাগ দিয়া আছে এই দুটা দাগ মতনে মই এইটো ৰাউণ্ডটো ঘূৰাই দিম ঘূৰাই দি ইয়াৰ পৰাও এইটো মিলাই লওঁ মিলাই লৈ পেলাই এইটো চাক এইটো সাইডে মানে চিলনি মাৰ্জিন ৰাখিব নালাগে এইটো সাইডে ৰাখিব লাগিব চাক এইটো এইফালে চাক এইটো দাগ আছে মই এইফালে চিলনি মাৰ্জিন ৰাখি পেলাই হে কাটিং কৰিম এইটো চাক হৈ গৈছে হৈ যোৱাৰ পিছত এইফালে আপোনালে চিলনি মাৰ্জিন ৰাখি পেলাই কাটিং কৰিব চিলনি মাৰ্জিন ৰাখি পেলাই কাটিং বস্তু কৰাৰ পিছত এইটো চাই ল'ব এইখিনিত বহুতো মানে এইটো বস্তু নাজানে এই আপোনাৰ টেকিনৰ কাৰণে যে আপুনি 1 ইঞ্চি ৰাখছি ইয়াৰ পৰা আপোনাৰ 1.5 ইঞ্চি ইয়াৰ পৰা আপুনি টেকিন যদি 1 ইঞ্চি ৰাখছিল আপোনাৰ টেকিন 1.5 ইঞ্চি ইয়াতে যদি 1.5 ইঞ্চি ৰাখলে মানে 1 ইঞ্চি 200 হেৰি কৰিব আপোনাৰ 1 ইঞ্চি ৰাখছিল সেইকাৰণে ইয়াৰ পৰা মই 1.5 ইঞ্চি ইয়াত ছাটি দিম নহলে ইয়াতে আগফালে বাঢ়ি যাব নহলে এইটো পাৰ্ট যদি না ছাটে তেতিয়া আপোনাৰ টুকিৰ ডিফাৰেন্স হৈ যাব এইটো চাক মই এইখিনি মই ছাটি দিছো ছাটি দিয়াৰ পিছত ইয়াতে আপোনারা এটা কি করব তাল পাটটো আপনার ছাটিব লাগিব ইয়াৰ পৰা হাফ 1 ইঞ্চি আপনারা তাল পাট ছাটি দিব ছাটি মই ইমানখিনি তাল পাট ছাটি দিছো আপোনালোকে এইটো হিচাপত তাল পাট ছাটি দিব ছাটি দিয়াৰ পিছত এইটো পাটটো মোৰ কাটা হৈ গৈছে তাৰ পিছত নেক্সট পাট আপোনালোকক মই কাটি দেখাই দি আছো এটা সাক মোর এটা মই এটো টুকিটো এটা কাটিং কৰিম টুকিৰ এটো পাৰ্টটো মই কাটিং কৰো এটো পাৰ্টটো কাটিং কৰাৰ ফলে প্ৰথম আপোনালোকে কি কৰিব এনাওকে পেলাই লব পেলাই লৈ পেলাই ইয়াৰ পৰা আপোনাৰ হাফ ইঞ্চি কাপোৰ বেছিকে ৰাখিব ইয়াতে ইমানখিনি সাক ইমানখিনি হাফ ইঞ্চি কাপোৰ বেছি ৰাখিব ইয়াৰ পৰা আপোনাৰ এইখিনি না ওপৰৰখিনিত লাগে তলৰখিনিত আপোনাৰ হাফ ইঞ্চি ৰাখিব হাফ ইঞ্চি হৈ গৈছে হৈ যোৱাৰ পিছত আপোনাৰ এটো সেম টু সেম কৰি এইখিনিত দাগ দিব এইটো দাগ উঠাই লব এইটো উঠাই লব কেসি দি আপোনাৰ যদি চকে দি উঠাই যিখিনি তোমাৰ কেসি দি উঠাই ল আপোনালোকে উঠাই দি পেলাই দাগ দেখে এইটো হিচাপত ৰাউন্ড ঘূৰাই লব চাক ৰাউন্ড ঘূৰাই লৈছো ইয়াৰ পৰা আপোনাৰ ধুনীয়া কৰি ৰাউন্ডটো ঘূৰাই লব চাক পুৰা ৰাউন্ড ঘূৰোৱা হৈ গৈছে এতিয়া এইটো চিলনি মাৰ্জিন ৰাখি ৰাখিহে কাটিং কৰিব
চাক এইটো পাৰ্টটো মোৰ কাটা হৈ গৈছে মই চাক চাৰিওফালে চিলনি মাৰ্জিন ৰাখি ৰাখিয়ে কাটিং কৰিছো আপোনালোকে এনেকুৱা চিলনি মাৰ্জিন ৰাখি ৰাখিহে আপোনালোকে কাটিং কৰিব তাৰ পিছত এনেকুৱা মাজত এটা চিন দি দুটা ফাঁচ কৰি এই দুটা হিচাপত এনেকুৱা মাজত এটা চিন দি দিব এনেকুৱা চিন দি প্লে ৰাখি দিও এটো মোৰ কাটা হৈ গৈছে এটা যেটো টুকেৰ যেটো তলৰ পাৰ্ট হয় সেই তলৰ পাৰ্টটো মই কাটিং কৰিম এটা চাক প্ৰথমত আমালে কি কৰিব এনেকুৱা কাপোৰটো এনেকুৱা দুই ফাঁচ লগাব এনেকুৱা দুই ফাঁচ লগাব লগাই আপোনালোক বৰাবৰ কৰি আপোনালোকে যে পাৰিলে সিধা কৰি দিব আপোনালোকক মই দেখুৱাৰ কাৰণে সিধা কৰি দিছো আপোনালোকক এনেকুৱা সিধা কৰি দিব তেতিয়া আপোনাৰ কাটিং কৰোতে আপোনালোকৰ সুবিধা হ'ব এটা হৈ গৈছে হৈ যোৱাৰ পিছত এইটো পাৰ্ট যে আছে বেলটো বহুত মানে সৰু ডাঙৰ হৈ যায় এইটো পাৰ্ট যে আছে এইটো পাৰ্ট আপোনালোকে যে ফাঁচ লগাইছিল যে এই ফাঁচ মতনে এইটো ফাঁচ যে আছে আপোনাৰ এইটো ফাঁচৰ লগত পুৰাপুৰি সিধা কৰিব এইটো চাক মই সিধা কৰিছি সিধা কৰি ইমানখিনিত আহিছে ইমানখিনিত মই এইটো বস্তু ইমানখিনিতে মই দীঘল এইটো দীঘল হৈ গৈছে হৈ যোৱাৰ পিছত তাৰ পিছত কি কৰিব এইটো পাৰ্টটো ল'ব যেটো এইটো পাৰ্ট আছে এইটো পাৰ্টটো ল'ব লৈ পেলাই কি কৰিব এইটো পাৰ্টটো এইফালে যে মাৰ্জিন দি আছে এইফালে মাৰ্জিন দি আছে মাৰ্জিনে এনেকা পুৰাপুৰি সিধা কৰিব যেনেকা মই সিধা কৰিছো ৰাউন্ড হৈছে তাৰ পিছত ইয়াতে ধৰি এনেকে টানি দিব টানি দিওঁতে কিমানখিনিত আহিছে ইমানখিনিত আহিছে আপুনি ইয়াৰ পৰা জুখিব কিমানখিনি হয় ইয়াৰ পৰা জুখিব যেটো আপোনাৰ চিলনি মাৰ্জিন লৈ পেলাই ৰাখিব এটা 2.5 ইঞ্চি আছে আপোনাৰ কি 2.5 ইঞ্চি মানে এটো আপোনালোক কি কৰিব 2.5 ইঞ্চি এটো জুখি দি পেলাই অলপ 2 সুত ভৰাই দিব 2 সুত ভৰাই দিলে এটো টানি ছিলাব যে সেই কাৰণে 2 সুত ভৰাই ডাঙৰ কাটিব ডাঙৰ কাটে কি টুকিটো ধুনিয়া কৰি বহিব ইয়াতে চাক কোনে 3 ইঞ্চি দিছো এইখিনি মই এইফালে মই 3 ইঞ্চি 2 সুত দিম হাফ ইঞ্চি ডাঙৰ কাটিম মানে এটো শেপ হইব কাৰণে হাফ ইঞ্চি ইয়াতে মই শেপ দিম শেপ দি পাৰিলে আপোনালে এনেকৈ স্কেল আছে যদি স্কেলে যেন ধুনিয়া কৰি আপোনাৰ সিধা কৰি মাৰ্জিন মাৰি লব আপোনাৰ এইফালেও ধুনিয়া কৰি আপোনালে মাৰ্জিন মাৰি লব চাক এইটো মাৰ্জিন হৈ গৈছে মই এইটো বৰাবৰ কৰি কাটিং কৰি দিম তাৰ পিছত এইটো হৈ গৈছে হৈ যোৱাৰ পিছত ইয়াত আপোনাৰ চিলনি যিমানখিনি কৰে ইমানখিনি আইডিয়া কৰে ইয়াতে এটা মাৰ্জিন মাৰি দেব মাৰ্জিন মাৰি দি আপোনাৰ টুকিৰ বহলটো কিমানখিনি ৰাখিছিল 6.5 ইঞ্চি 6.5 ইঞ্চি ৰাখিলে কিমানখিনি হ'ব 3 ইঞ্চি 2 সুত হ'ব 3 ইঞ্চি 2 সুত হ'ব আপোনাৰ 3 ইঞ্চি 2 সুতত এনেকুৱা মাৰ্জিন মাৰি দেব মাৰ্জিন মাৰি দি প্লে এটা চাক এইটো ইয়াতে আপোনাৰ টুকি টেকিন হ'ব সেইকাৰণে ইয়াতে কুটকা দি দেব এটা কুটকা দি দিছো ইয়াৰ পৰা টেকিনত মাৰ্জিন হ'ব এটা চাক হৈ গৈছে হৈ যোৱাৰ পিছত এইখিনিত হৈ গৈছে হৈ যোৱাৰ পৰ এফালে আপোনারা কি করব হাফ ইঞ্চি আপনারা ইয়াৰ পৰা এই কুটকা সিনলৈকে এটা শেপ দিব ইমানখিনি শেপ দি দিব শেপ দি পেলাই এইফালে ওপৰৰ ফালে যেটো জুঙা হৈ গৈছে এইখিনি আপনারা রাউন্ড মানে ইয়াৰ লগত মিলাই দিব স্যার এটো মিলাই দিছো মিলাই দিয়াৰ পিছত এটো পাৰ্টটো মোৰ কাটা কমপ্লিট মানে সহজ হিচাপত যেটা আপনারা কাটিং কৰিব যে মোৰ হিচাপত যে কাটিং কৰি একেবাৰে সহজ হিচাপত আৰামত আপনারা কাটিং কৰিব যেটো টোটালি মোৰ কাটিং কৰা হৈ গৈছে ব্ৰাগাডৰ এতিয়া আপনারা হাত কিমানখিনি হয় হাতটো মই কাটিং কৰিম হাতটো সৰু হাত হ'ব হাতটো সৰু হাত হয় মেজারমেন্ট দি গৈছে আপনারা মই কাটিং কৰি দেখাই দি আছো এটা চাক হাতৰ চিলনিৰ কাৰণে মই ইমানখিনি ৰাখি দিছো এটা 6 ইঞ্চি দীঘল দিছে হাত এটো সৰু হাত হ'ব 6 ইঞ্চি দীঘল দিছে এটো 6 ইঞ্চিত মাৰ্জিন মাৰি দিছো মাৰ্জিন মাৰি দিয়াৰ পিছত আৰ্মলটো দেখি 18 ইঞ্চি আছে এটো চাক মই 9 ইঞ্চি এইটো হিচাপত ঘুৰাই আমরা 9 ইঞ্চি মার্জিন মারি দেব এটো মার্জিন মারি দিছো মার্জিন মারি দিয়ে আপনার সিলনি এটাও সাক সিলনি মার্জিন রাখি পেলাই হে আপনারা কাটিং করব এটো সিলনি মার্জিন রাখি পেলাই মই কাটিং করিম হৈ গৈছে ইয়াতে হ'ব 13 ইঞ্চি হাতৰ বহলটো এটো সাক 13 ইঞ্চি হাতৰ বহল ইয়াৰ পৰা আপনারা এটো হিচাপত মার্জিন মারি লব মার্জিন মারি কাটিং করব মই এতিয়া মার্জিন মারা হৈ গৈছে মই আপনি কাটিং করব এতিয়া চাক মোৰ কাটিং হৈ গৈছে মই ইয়াৰ পৰা এতিয়া মই তাল পাটটো ছাটি লম
ইয়াতে ইমানখিনি মই তালপাত ছাটি লৈছোঁ আপোনালোক যদি ক'ৰবাত যদি বুজি পোৱা নাই ইয়াতে চাওক মই এইফালে হেৰি হৈছে এইখিনিত মই কম পৰছে এইখিনিত মই জইন মাৰি তাৰপিছত এইটো বৰাবৰ কৰি ছাটি লওঁ আপোনালোকে যদি এনেকুৱা জইন পৰে এনেকুৱা বৰাবৰ কৰি ছাটি ল'ব এতিয়া ক'ৰবাত যদি আপোনালোক বুজি পোৱা নাই যদি মোক কমেণ্ট বক্সত জনাব সেইখিনিৰ ওপৰত আকৌ মই ভিডিঅ' বনাই পেলাই আপোনালোক মই দেখাই দিম মোৰ এতিয়া টোটেলি কাটিং হৈ গৈছে এতিয়া চাওক এইটো কাটিং হৈ গৈছে এইটো ব্ৰা এইটো সব ব্ৰা কাটা টোটেলি কাটিং হৈ গৈছে এতিয়া বেক পাৰ্টটো মোৰ এতিয়া বেক পাৰ্ট কাটিং কৰিব লাগে এতিয়া টোটেলি কাটিং হৈ গৈছে এতিয়া আপোনালোকৰ বেক পাৰ্টটো কি প্ৰথম আপোনালোকে কি কৰিব জানে ইয়াৰ পৰা আপোনালোকে যদি প্ৰথম যদি এনেকুৱা হেৰি হয় আপোনাৰ প্ৰথম আপোনাৰ কি কৰিব 2 ইঞ্চি ডাউনত 2 ইঞ্চি ইয়াৰ পৰা 2 ইঞ্চি ডাউনত এটা মাৰ্জিন মাৰি দিব মাৰ্জিন মাৰি দি পেলাই এটা 2 ইঞ্চিত আপোনালোকে প্ৰথম গলাটো 2 ইঞ্চিত কাটিব এতিয়া চাওক মই 2 ইঞ্চিত কাটি দিছোঁ প্ৰথম গলটো 2 ইঞ্চিত কাটি দিছোঁ টোটেল মোৰ ডিপটো হ'ব কিমানখিনি জানে টোটেল ডিপটো হ'ব 10 ইঞ্চি এইটো চাওক 10 ইঞ্চিত মই এইফালে 10 ইঞ্চি আপোনাৰ ইয়াৰ পৰা পুৰা ওপৰৰ পৰা আপোনাৰ 10 ইঞ্চি জুখিব এইখিনিত আহিছে 10 ইঞ্চি মই ইয়াতে মাৰ্জিন মাৰি দিছোঁ 10 ইঞ্চি দি পেলাই আপোনাৰ ইয়াৰ পৰা কি কৰিব জানে অলপমান কাপোৰ বাকি ৰাখি হেৰি কৰিব ইমানখিনি হাফ ইঞ্চি মান কাপোৰ বাকি ৰাখি কাটিং কৰিব নহ'লে যেতিয়া আপোনাৰ পাইপিং লগাব তেতিয়া আপোনাৰ এই শোল্ডাৰ পাৰ্টটো ছুটি হৈ যাব কেয়াৰ কাৰণে ইয়াৰ পৰা কাপোৰ হেৰি নাইকিয়া হৈ যাব যে সেইকাৰণে ছুটি হৈ যাব হাফ ইঞ্চি দূৰত কাটিব তেতিয়া আপোনাৰ পাইপিং লগোৱাটো অসুবিধা নহয়